সৰি আহি পাওঁতে অলপ লেট হ'ল বাৰু কওকচোন আপুনি মোক কিয় মাতিছিল আৰে আপুনি কান্দিছে কিয় নাই নাই একো নাই আৰে কি হৈছে আপোনাৰ এনি প্ৰব্লেম সৰি মই অলপ ইমোশ্যনেল হৈ আছোঁ মা আপুনি আসলতে বিচাৰিছে কি আপুনি নিজৰ ল'ৰাটোক ঘৰলৈ উভতি অহাটো বিচাৰিছেনে নাই আৰু তই কি বিচাৰ প্ৰতিশোধ কি তই কিয় এইখন ঘৰত আছহি মই কি নেজানো নেকি আপুনি কি জানে মা তই মোৰ ল'ৰাটোক শাস্তি দিবলৈকে ইয়াত আছহি মা আপুনি এইবোৰ কি কৈছে মা তই ধনী মানুহৰ ঘৰৰ ছোৱালী মোৰ দৰে দুখীয়া নিচলা বুঢ়ী এজনীৰ লগত তই কিয় আছহি মই কি নেজানো বুলি ভাবিছ মোৰ ল'ৰাটোক যেনেকৈ নহওক শাস্তি দিব পাৰিলেই তই ইয়াৰ পৰা গুচি যাবি কিন্তু মই মাক মোৰ ল'ৰাটো চোৰ হওক ডকাইত হওক শাস্তি পোৱাটো মই নিবিচাৰোঁ আৰু সেইকাৰণে তোক মই ফোনটো দিব নোৱাৰোঁ তাৰমানে আপুনি এতিয়াও মোক বুজিয়ে পোৱা নাই মা আপুনি মোক এতিয়াও বিশ্বাসত ল'বই পৰা নাই অঁ নাই পৰা নিজৰ ল'ৰাটোকে বিশ্বাসত ল'ব নোৱাৰিলোঁ কোনোদিন তোক আৰু কি ল'ম আপুনি যি বুজে বুজক কিন্তু মই আপোনাক এটা কথা কৈ থওঁ এই ফোনটোৰ কথা মই পুলিচক ক'বই লাগিব আৰু মই এতিয়াই ক'ম অঁ এই পুলিচক কথাটো এতিয়াই কওঁ বুলি ক'লে যে তাই ইমান খা মই ভবা কথাটোৱে শুদ্ধ এইজনীয়ে মানে মোৰ জীৱনটো খাম বুলিয়ে আহিছে নেকি এইটো লওক পানী খাওক এতিয়া কওকচোন কি হৈছে আপোনাৰ মইতো আপোনাক এনেকৈ আগতে ভাঙি পৰা দেখা নাই কিন্তু আজি কি ক'বা বন্ধু মই আজিকালি কিছুমান সিদ্ধান্ত ল'ব নোৱাৰা হৈছোঁ মানে মোৰ বাৰ কথাটোতো তুমি জানাই তাইৰ জীৱনৰ কাৰণে কেতিয়াবা মোক নিজকে দুখী দুখী লাগে কিয় কাৰণ তাইৰ কাৰণে যে মই একোৱেই কৰিব পৰা নাই আপুনি যিমানখিনি কৰিছে ভালেই কৰিছে ভাগিনীজনীও ডাঙৰ হৈ আহিছে তাইলৈ বেয়াই লাগে তাই অহাৰ পৰা কেৱল দেউতাককে বিচাৰি আছে তাইতো নাজানে তাইৰ দেউতাকৰ আচল ৰূপটো যিদিনাখন তাইৰ দেউতাকৰ কথা জানিব তাইৰ মানসিক অৱস্থাটো কেনেকুৱা হ'ব কোৱাচোন কিন্তু এতিয়া আপুনি চিন্তা কৰিলে বা ভাঙি পৰিলে কিবা লাভ আছে কিবা এটা বিকল্প ৰাস্তা উলিয়াব লাগিব আৰু মই ভাবোঁ সমস্যা থাকিলে সমাধানৰ পথ থাকিব সেইকাৰণেতো মই তোমাক মাতি পঠিয়াইছোঁ এই সমস্যাৰ পৰা মোক কেৱল বচাব পাৰিবা তুমি মই তুমি হয় কওক কি কয় আপুনি মোক আগতে কোৱা নাছিল কিয় ঠিক আছে মই এতিয়াই গৈ আছোঁ আৰু নতুন ঠিকনাটো মই নাজানো আচ্ছা ঠিক আছে আপুনি মোক হোৱাটছআপ কৰি দিয়ক কি হৈছে ছাৰ কোনে ফোন কৰিছিলে নীলাঞ্জনা নামৰ সেই ছোৱালীজনী কি ক'লে ছাৰ সুৰজৰ মোবাইলটো হেনো তেওঁলোকৰ হাততে আছে সেইটো কেনেবাকৈ আমাৰ হাতত পৰিলে বহু কথাই গম পোৱা যাব তেন্তে বলক ছাৰ তই মোৰ অমতত কাম কৰিছ হা মা আপুনি বুজি পোৱা নাই মোক একো বুজাব নালাগে এইখন মোৰ ঘৰ ইয়াত যদি থাকিম বুলি ভাবিছ তেনেহ'লে মোৰ মতে চলিব লাগিব তোক মই বাৰে বাৰে ক'লোঁ যে তাৰ ফোনটো ঘৰত আছে বুলি পুলিচক নকবি কিন্তু তই কৈহে এৰিলি মোৰ কথাৰ মানে কোনো মূল্যই নাই ন মই তেনেকৈ ভবা নাই মা মই যি ভাবিছোঁ আপোনাৰ আৰু মোৰ ভাল হওক বুলি ভাবিছোঁ মোৰ কথাটো হ'ল যে এতিয়া পুলিচৰ বাহিৰে সূৰ্যক কোনেও উভতাই আনিব নোৱাৰে আৰু পুলিচে যদি তেওঁক উভতাই আনিব লাগে তেতিয়াহ'লে আমি পুলিচক সহায় কৰাটো উচিত
মই কথাটো বুজি পোৱা নাই কি ক'ব খুজিছে আপুনি তুমি মোৰ বাক বিয়া পাতা কি নাই মই কথাটো কৈছোঁ যদি তোমাৰ মনে কয় যে তুমি মোৰ বাৰ লগত সংসাৰ কৰিব পাৰিবা তেতিয়াহ'লে তুমি আগবাঢ়িব পাৰা বাৰ ভায়েকি চাগে মই তোমাক সম্পূৰ্ণ সহযোগ কৰিম তুমি ভাল ল'ৰা আৰু তোমাৰ নিচিনা ল'ৰা এজনৰ লগত যদি বাই জীৱনটো কটাব পাৰে তেতিয়া কোনো চিন্তা নাই আৰু মোৰ ভাগিনীজনীও সদায় সুৰক্ষিত হৈ থাকিব ইমান ডাঙৰ এটা সিদ্ধান্ত আৰু মই হঠাৎ মোৰ বাও অচিনাকি নহয় মই বাক বাৰু কনভিন্স কৰাম কেৱল তুমি হা কৰি দিয়া মই ভাবোঁ তুমি বাক বিয়া কৰাই বাহিৰত যোৱা এইবোৰ ব্যৱসায় মই চাম তোমালোক তাতে ছেটেল হৈ যোৱা আৰু ভাগিনীজনীয়ে তোমাক পোৱাৰ পিছত তাইও সুখী হ'ব আচ্ছা আচ্ছা ঠিক আছে মই বহুতকে সুধিছোঁ স্কুলখন ভাল বুলিয়ে কৈছে ভালেই হ'ব মোৰ ঘৰৰ পৰাও ওচৰ হ'ব জিউৱে ভাল পাব আচ্ছা ঠিক আছে আৰু কিবা জানিবলগীয়া থাকিলে মই আপোনাক কল কৰিম জিউ কাইলৈৰ পৰা আমি এখন নতুন স্কুলত যাম দেই মই নাযাওঁ কিয় তুমি স্কুলত নপঢ়া নেকি আগতে দেউতা আহিব লাগিব মই তোমাৰ লগত নাযাওঁ মই দেউতাৰ লগতে যাম তুমি বৰ একেটা কথাতে লাগি থাকা দেই তোমালোকেনো মোক দেউতাৰ লগত কিয় কথা পাতিবলৈ নিদিয়া আচ্ছা জিউ তুমি মোক এটা কথা কোৱাচোন কেতিয়াবা যদি তোমাৰ দেউতা আৰু মোৰ কাজিয়া হয় তুমি বাৰু কাৰ লগত থাকিবা মোৰ লগত নে দেউতাৰ লগত মা তুমি এইবোৰ কি কৈ আছা তুমিয়ে দেখোন কৈছিলা মানুহে কাজিয়া কৰাটো বেয়া কথা তোমালোকে আকৌ কিয় কাজিয়া কৰা এইবোৰ বেয়া কথা নাপায় নহয় জিউক কথাবোৰ কেনেকৈ কওঁ কথাবোৰ কোৱাৰ দেখোন কোনো উপায়ে নাই কথাটো এতিয়া নকলেওতো নহ'ব জিউ জিউ I love you, Jiu. I love you too, দেউতা My sweet girl. Jiu? 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 মই এটা কথা বুজি পোৱা নাই আপোনালোকে সেইটো ঘৰ সলালে কিয় সেইটো জানো আপোনালোকৰ নিজৰ ঘৰ নাছিল নসলালে উপায়ে নাছিল চাৰিওফালে ধাৰ মানুহে তাকিদা দিবলৈ আহে শান্তিত থাকিবই নোৱাৰো সেইকাৰণে অকণমান দূৰলৈ গুচি আহিলোঁ আচ্ছা কিন্তু এইবোৰ পাৰ্মানেণ্ট সলিউশ্যন নহয় সমস্যাবোৰ য'ৰ পৰা আৰম্ভ হৈছে তাতে শেষ কৰিব লাগিব বাৰু মোক ফোনটো দিয়ক ছাৰ আপোনাক মই এটা অনুৰোধ কৰোঁ কওকচোন মোৰ ল'ৰাটোক আপোনালোকে এবাৰ ভুলবোৰ শুধৰাবলৈ সুবিধা দিয়ক ধৰা পৰাৰ ভয়তে হয়তো সি ঘৰলৈ অহা নাই সি আহিব মোলৈ মনত পৰিলেই সি আহিব চাওক আমাৰ পৰা একো কথা লুকুৱাই লাভ নাই
যদি সি ক'ত আছে আপোনালোকে কিবা খবৰ পাইছে তেতিয়াহ'লে আমাক জনাওক সি যি কৰিছে সেয়া বহুত বেয়া কাম কৰিছে আৰু নীলাঞ্জনৰ উপায় নাপায় তাৰ ওপৰত কেছ এটা দিছে তাৰ নামত বহু কেইটা কেছ পেণ্ডিং হৈ আছে সি শাস্তি পাব লাগিব তাক কোনো বচাব নোৱাৰে আৰু এই ফোনটো যদি ঘৰতে আছিল তেনেহ'লে আমাক কোৱা নাছিল কিয় চাওক আপোনাৰ ল'ৰাই ভুল কৰিছে যেনেকৈ তেনেকৈ শাস্তি পাব লাগিব আৰু যিমান মানুহৰ পৰা ধাৰ লৈছে সেই সকলোকে টকা ঘূৰাই দিব লাগিব মই এজন ক্ৰিমিনেলৰ পক্ষ ল'ব নোৱাৰোঁ চাওক মোৰ কথাটো হ'ল এই মানুহগৰাকীয়ে ন্যায় পাব লাগে ছাৰ ফোনটো লওক মই খুলিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ হ'ব আমাৰ এক্সপাৰ্ট আছে কিবা ইনফৰমেশ্যন পাবও পাৰোঁ আৰু এটা কথা মই আপোনালোকক কৈ দিওঁ যদি এনেকুৱা কিবা আপত্তিজনক বস্তু এতিয়াও আছে তেনেহ'লে আমাক দিয়ক নহ'লে কিন্তু কেতিয়াবা ঘৰৰ তালাচী ল'ব লাগিব আৰু মই সিমানখিনিলৈ যাব বিচৰা নাই বয়সীয়াল মানুহ বুলি আপোনাক সন্মান কৰিছোঁ নীলাঞ্জনা থেংক ইউ ফৰ ইউৰ ইনফৰমেশ্যন আহিছোঁ এতিয়া শান্তি পালি মানে মোক যে অপমান কৰি থৈ গ'ল তোৰ ভাল লাগিল আচ্ছা তই মানে মোৰ ল'ৰাটোৰ ওপৰত কেছ দি থৈ আহিছ অঁ ভাল ভাল তই বৰ লক্ষী বোৱাৰীও একেবাৰে ঘৰ ধৰা বোৱাৰী তই তাৰ জীৱনত থাকিলে তাৰ একেবাৰে ধনে ধনে উপচি পৰিব সেইকাৰণে সিটো কেৰি এনেকৈ পলাই ফুৰিছে মই তোমাক এইবোৰ কথা কোৱা বুলি বাক নক'বা তুমি বাক অকণমান সময় দিয়া দুয়োকে বুজিবলৈ লোৱা আৰু যদি সম্ভৱ হয় তেতিয়াহ'লে তুমি আগবাঢ়িব পাৰা আৰু এই সম্পৰ্কটো যদি হয় আটাইতকৈ বেছি সুখী মই হ'ম তুমি জিউৰ লগত চিনাকি হোৱা তাইতো তোমাক চিনি পোৱাই নাই তুমি তাইক এনেকুৱা মৰম কৰা যাতে তাই দেউতাকক পাহৰি যায় মোক ভাবিবলৈ অলপমান সময় দিয়ক এইবোৰ সিদ্ধান্ত এনেকৈ লোৱা সিদ্ধান্ত নহয় ঠিক আছে বলক সকলো কথাতে মোৰ ল'ৰাটোক দুখিলেই নহ'ব নহয় তই চকুৰে নেদেখা নে কাণেৰে নুশুনা আছিলি ধৰি ল'লো মোৰ ল'ৰাটোৱে বাৰু মিছা কথা ক'লেই তই কেলে বিশ্বাস কৰিছিলি তোৰ মন মগজু বিবেক বুদ্ধি নাছিল তই বোলেচোন পঢ়া শুনা কৰা ছোৱালী ইমান অন্ধ আছিলি নে প্ৰেমত একেবাৰে সেই এজেঞ্চিটোৰ পৰা তাক বাৰে বাৰে গাড়ীখন চলাবলৈ কেলে দিছিল আগতে উলিয়াই দিব লাগিছিল তাক মোৰ ল'ৰাটোৰ চিন্তা কোনেও নকৰে সিহঁতৰ খালি গাড়ীখনৰহে চিন্তা যদি মোৰ ল'ৰাটো উভতি নাহে মোৰহে বুকুখন খালী হ'ব তাৰ কি হ'ব মোৰ মানুহজনেও কেতিয়াবা ভুল কৰিছিল কিন্তু সেই বুলি মই থানাত গৈ এজাহাৰ দিয়াগে নাছিলোঁ সেয়া মোৰ বিবেকে কোৱা নাছিল তই যদি ইমানেই মোৰ ল'ৰাটোক ভাল পাইছিলি তেনেহ'লে থানাত এজাহাৰ দিবলৈ যাওঁতে বুকুখন কপি নুঠিল কেনেকুৱা ঘৈণীয় তই হাজৰিকা এইটো IT চেলত দিব হয় ছাৰ আৰু চাব কোনো ধৰণৰ যাতে ডেটা ডিলিট নহয় হ'ব ছাৰ মোবাইলটো খোলাৰ পিছত এবাৰ চেক কৰিব কিবা আপত্তিজনক তথ্য থাকিব পাৰে লাষ্ট ডাইল নম্বৰ কিমান আছিল সেইটোও চেক কৰিব লগতে টেক্সট মেছেজ মেইল সকলো চেক কৰক ছাৰ ভিতৰত চিম কাৰ্ডে নাই ফোন নম্বৰত কিবা থাকিবও পাৰে চেক কৰক হ'ব ছাৰ